নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 4 নম্বৰ পাঠটি নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান এই পাঠটিৰ 1 নম্বৰ অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম ভাৰতত উদ্ভৱ হোৱা ধৰ্মীয় বিৱৰ্তনৰ কাৰণ অৰ্থাৎ ধৰ্মীয় বিৱৰ্তন যে আৰম্ভ হৈছিল বা উদ্ভৱ হৈছিল কিয় হৈছিল কাৰণ প্ৰকৃতি আদিৰ বিষয়ে শিকিম আৰু লগতে আমি শিকিম ভক্তি আন্দোলন মানে কি ঠিক আছে এতিয়া আহা আৰম্ভ কৰো এয়া চোৱা ছবিকিখন দেখিছানে এই ছবিকিখন চোৱাচোন ইয়াতে তিনিখন ছবি আছে এই ছবিকিখনত কি আছে তোমালোকে চোৱাচোন এইখন কিহৰ ছবি এইখন প্ৰথম ছবিখন চোৱা এইখন প্ৰথম ছবিখন কি ছবি নিচিনা দেখিছা তোমালোকে এই প্ৰথমখন এখন কি দিছে যে নামঘৰত ভকতে নাম গাই আছে হয়নে নাই এইখন চোৱা এইখন হল নামাজ পঢ়ি আছে বা নামাজ পঢ়ি নাই অৰ্থাৎ ধৰ্মীয় কিবা হেৰি কৰি আছে তোমাৰ মানে মুছলমান সম্প্ৰদায়ে ধৰ্মীয় কিবা অনুষ্ঠান চলি আছে তাৰ পিছত এইখন চোৱা এইখন সম্ভৱতঃ শিখ ধৰ্ম বা হেনেকুৱা কিবা মূৰত কাপোৰ মাৰি শিখ ধৰ্মৰ বা জৈন ধৰ্মৰ কিবা এটা মানে অনুষ্ঠান হৈ আছে যেটো অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান ঠিক আছে অৰ্থাৎ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ বিষয়ে এই ছবিকিখনত আছে বেলেগ বেলেগ ধৰ্ম হয়নে নাই এটা ধৰ্ম নহয় দেই বেলেগ বেলেগ ধৰ্ম বা ধৰ্মীয় অনুষ্ঠানৰ বিষয়ে এই ছবিকিখনত দেখিব পাইছা এতিয়া চোৱা ছবিবোৰত চিনাকি পূজাৰ ৰীতি-নীতি দেখুওৱা হৈছে যত মানুহে প্ৰাৰ্থনা কৰে নাম কীৰ্তন কৰে ৰীতি-নীতি পালন কৰে বা আশীৰ্বাদ বিচাৰে এটা এই ছবিকিখনত কি কৈছে যে কিছুমান ধৰ্মীয় ৰীতি-নীতিৰ বিষয়ে দেখুওৱা হৈছে ধৰ্মীয় ৰীতি-নীতি মানে কি মানুহে পূজা কৰে বা বিভিন্ন ধৰণৰ নাম প্ৰসংগ কৰে আশীৰ্বাদ বিচাৰে কৰে নে নাই হেয়া তাৰ পিছত চোৱা এই ভক্তিৰ প্ৰতিফলন হৈছে ভাৰতত খ্ৰীষ্টপূৰ্ব 8ম শতিকাত আৰম্ভ হোৱা ভক্তি আৰু সুফি আন্দোলন আৰু এই ভক্তিৰ প্ৰতিফলন ক'ত হৈছে ভাৰতত খ্ৰীষ্টপূৰ্ব 8ম শতিকাত আৰম্ভ হোৱা ভক্তি আৰু সুফি আন্দোলন তাৰ পিছত চোৱা ভাৰতত ধৰ্মীয় বিৱৰ্তন মৌৰ্য বংশৰ আগতে ভাৰতৰ মানুহে বিভিন্ন দেৱ-দেৱী জীৱ-জন্তু গছ-গছনিৰ পূজা কৰিছিল অৰ্থাৎ মৌৰ্য বংশৰ আহাৰ আগতে কি কৰিছিল ভাৰতীয় মানুহে গছ-গছনিৰ পূজা কৰিছিল বিভিন্ন ধৰণৰ গছ-গছনি জীৱ-জন্তু বা দেৱ-দেৱীক পূজা কৰিছিল তাৰ পিছত চোৱা নগৰ চহৰৰ উত্থান আৰু ব্যৱসায় বাণিজ্য বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ জীৱন সলনি হল আৰু যেতিয়া ব্যৱসায় বাণিজ্য বৃদ্ধি হল বা নগৰ আৰু চহৰৰ উত্থান হল তেতিয়া কি হল মানুহৰ জীৱন সলনি হল অৰ্থাৎ এইবিলাকৰ লগে লগে নগৰ চহৰৰ উত্থান এইবিলাকৰ লগে লগে কি হল মানুহৰ জীৱনটো সলনি হ'বলৈ ধৰিলে পৰিৱৰ্তন হৈছে নে নাই তোমালোকে চালেই গম পাবা যে এতিয়া যেনেকুৱা আমি সমাজ ব্যৱস্থা পাইছো আজিৰ পৰা 10 বছৰ আগতটো নাছিল হয়নে নাই তোমালোকৰ মা দেউতাক সুধিলে গম পাবা তোমালোকক তো সাগে প্ৰায়ে কয় পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা বেলেগ ক্ষেত্ৰতে হওক কয়নে নাই যে আমাৰ দিনত আমি এনেকুৱা কৰিছিলো আমি এনেকে পঢ়িছিলো আমি ইমান দূৰলৈ গৈ পঢ়িছিলো হেবোৰ কয় নহয় এই কথাটোৱে অৰ্থাৎ জীৱনবিলাক কি হৈছে মানুহৰ দ্ৰুত গতিত সলনি হৈছে তাৰ পিছত চোৱা মানুহবোৰ বৃত্তিমুখী হোৱাৰ লগে লগে অৰ্থনৈতিকভাৱে টনকিয়াল হল আৰু মানুহবোৰ কি হল বৃত্তিমুখী হল আৰু অৰ্থনৈতিকভাৱে টনকিয়া হল আৰু অৰ্থনৈতিকভাৱে টনকিয়াল হল অৰ্থাৎ মানুহবিলাকে কাম কৰিবলৈ শিকিলে বৃত্তি এটা ললে আৰু বৃত্তিবোৰ গ্ৰহণ কৰাৰ লগে লগে কি হল তেওঁলোক অৰ্থনৈতিকভাৱে টনকিয়াল হল অৰ্থাৎ ধনী হল পইচা পাতি হল আৰু ঠিক আছে তাৰ পিছত চোৱা এই সময়ছোৱাত সামাজিক ক্ষেত্ৰত উচ্চ নিচৰ ব্যৱধান সম্ভ্ৰান্তসকলৰ একচেটিয়া সা-সুবিধা কঠোৰ ধৰ্মীয় নীতি-নিয়মে মানুহক মানিবলৈ টান পাই এক নতুন ধৰ্মীয় আৰু সামাজিক চিন্তাধাৰাৰ উত্থান ঘটাইছিল আৰু এই সময়ছোৱাত কি হৈছিল উচ্চ নিচৰ ব্যৱধান সম্ভ্ৰান্ত লোকসকলৰ কি একচেটিয়া ব্যৱহাৰ বা এনেকুৱা ধৰণৰ যে মানে অমিলতা হৈছিল নে নাই ধৰ্মীয় ভাৱে হওক বা সাংস্কৃতিক ভাৱে হওক বা সামাজিক ভাৱে হওক আৰু এই অমিলবিলাকৰ পৰা কি হল এটা নতুন ভাৱধাৰাৰ সৃষ্টি হল অৰ্থাৎ কি হল এটা নতুন ধৰ্মীয় আৰু সামাজিক চিন্তাৰ উত্থান ঘটিল ঠিক আছে তাৰ পিছত চোৱা এই বৃদ্ধিয়ে পুৰণি ধাৰণা আৰু
নতুন পদ্ধতিৰ মাজত সংঘাতৰ সৃষ্টি কৰিছিল আৰু ই কি কৰিছিল নতুন সৃষ্টিৰ মাজত সংঘাতৰ সৃষ্টি কৰিছিল ঠিক আছে পুৰণি ধাৰণা আৰু নতুনৰ মাজত সংঘাত হ'ল জাতি শ্ৰেণী কঠোৰ আচাৰ অনুষ্ঠানক প্ৰত্যাহ্বান জনাইছিল আৰু এই সংঘাতে কি হ'ল জাতি শ্ৰেণী আচাৰ ব্যৱহাৰক কি হ'ল প্ৰত্যাহ্বান জনালে তাৰ পিছত চোৱা নতুন ধাৰণাৰ উত্থান ঘটিল আৰু বৌদ্ধ আৰু জৈনৰ দৰে বহু সংস্কাৰকে অনুগামী লাভ কৰিলে আৰু নতুন যেতিয়া উত্থান হ'ল ধৰ্ম তেতিয়া কি হ'ল বৌদ্ধ আৰু জৈনে কি হ'ল কিছুমান অনুগামী লাভ কৰিলে বৌদ্ধ আৰু জৈন ধৰ্মই শিকাইছিল যে মানুহে অনুশাসন আৰু আত্মনিয়ন্ত্ৰণৰ দ্বাৰা পাৰ্থিব লোভ মোহ স্বাৰ্থৰ ঊৰ্ধ্বত থাকি মোক্ষ লাভ কৰিব লাগে অৰ্থাৎ বৌদ্ধ আৰু জৈন ধৰ্মৰ মতে কি মানুহে অনুশাসন আৰু আত্মনিয়ন্ত্ৰণৰ দ্বাৰা কি হয় মোক্ষ লাভ কৰিব পাৰে অৰ্থাৎ মোক্ষ লাভৰ মূল উপায় কি অনুশাসন আৰু আত্মনিয়ন্ত্ৰণ অৰ্থাৎ মানুহে যদি অনুশাসিত হৈ থাকে আৰু আত্মনিয়ন্ত্ৰণ ৰাখিব পাৰে তেতিয়া কি কৰিব পাৰিব মোক্ষ লাভ কৰিব পাৰিব ঠিক আছে তাৰ পিছত চোৱা এয়া চোৱা কুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া গীতাৰ উপদেশ কুৰুক্ষেত্ৰত কি কৰিছিল শ্ৰীকৃষ্ণই অৰ্জুনক উপদেশ দিছিল নে নাই সেই উপদেশ কেনেকেনো দি আছিল ৰথৰ ওপৰত বহি হেয়া তাৰ পিছত চোৱা ভাগৱতত মোক্ষৰ পথ হিচাপে ঈশ্বৰৰ প্ৰতি ভক্তিৰ বাৰ্তা জনপ্ৰিয় হৈ উঠিল আৰু ভাগৱতত কি হ'ল মোক্ষৰ পথ হিচাপে ঈশ্বৰৰ প্ৰতি ভক্তিৰ বাৰ্তা জনপ্ৰিয় হ'ল পৰৱৰ্তী সময়ত হিন্দু ধৰ্মত শিৱ আৰু বিষ্ণুৰ বাহিৰেও দেৱতা পূজা পুৰাণৰ পৰা ৰীতি-নীতিৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত কি হ'ল হিন্দু ধৰ্মত শিৱ পূজাৰ বাহিৰেও শিৱ আৰু বিষ্ণুৰ বাহিৰেও অৰ্থাৎ আগতে কি কৰিছিল অকল শিৱক মানিছিল বা বিষ্ণুক মানিছিল কিন্তু তাৰ বাহিৰেও কি হ'ল পৰৱৰ্তী সময়ত বিভিন্ন দেৱতাৰ পূজা পাতল আৰম্ভ হ'ল জাতি নিৰ্বিশেষে যিকোনো ব্যক্তিয়ে ভক্তিৰ দ্বাৰা ঈশ্বৰক ওচৰত পাব পাৰে বুলি পুৰাণত শিক্ষা দিয়া হৈছিল অৰ্থাৎ জাতি নিৰ্বিশেষে কি হয় মানুহে ঈশ্বৰক যে ওচৰত পাব পাৰে কিহৰ দ্বাৰা পাব পাৰে ভক্তিৰ দ্বাৰা অৰ্থাৎ ভক্তিৰ দ্বাৰা ঈশ্বৰক আমি ওচৰত পাব পাৰো ঠিক আছে তাৰ পিছত চোৱা এয়া চোৱা ভক্তিবাদ বা ভক্তি আন্দোলন মানে কি অৰ্থাৎ ভক্তিবাদ বুলিলে কি বুজা বা ভক্তি আন্দোলন বুলিলে কি বুজা ভক্তি সংস্কৃত ভ শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে পূজা কৰা বা বিশ্বাস আৰু প্ৰেম প্ৰদৰ্শন কৰা আৰু ভক্তি শব্দটো কৰ পৰা আহিছে সংস্কৃত ভ শব্দৰ পৰা এটো মনত ৰাখিবা দেই সংস্কৃত ভ শব্দৰ পৰা কি হৈছে ভক্তি শব্দটো আহিছে আৰু ইয়াৰ অৰ্থ কি পূজা কৰা বা বিশ্বাস কৰা অৰ্থাৎ কাবাক যদি আমি পূজা কৰো বা বিশ্বাস কৰো বা প্ৰেম প্ৰদৰ্শন কৰো এটো হৈছে ভজ অৰ্থাৎ ভক্তি ঠিক আছে ভক্তি ঈশ্বৰৰ প্ৰতি গভীৰ ভক্তি আৰু মোহক প্ৰতিনিধিত্ব কৰে যত ভক্তসকলে ঐশ্বৰিক আনন্দ উপভোগ কৰিবলৈ আত্মসমৰ্পণ কৰে অৰ্থাৎ আমি যদি ঈশ্বৰৰ প্ৰতি কি কৰো গভীৰ ভক্তি প্ৰদৰ্শন কৰো গভীৰ ভক্তি প্ৰদৰ্শন কৰি কি কৰিব পাৰো ঐশ্বৰিক আনন্দ লাভ কৰিব পাৰো অৰ্থাৎ ভক্তই ঈশ্বৰৰ প্ৰতি গভীৰ ভক্তি প্ৰদৰ্শন কৰি কি কৰিব পাৰে ঐশ্বৰিক আনন্দ লাভ কৰিব পাৰে তাৰ পিছত চোৱা ভক্তি শব্দটো প্ৰথমে উপনিষদত আবিৰ্ভাৱ হৈছিল আৰু ভক্তি শব্দটো ক'ত আবিৰ্ভাৱ হৈছিল উপনিষদত ভক্তি আন্দোলনে অসীম প্ৰেম আৰু বিশ্বাসৰ যোগেদি ঈশ্বৰৰ সৈতে মিলনত মনোনিৱেশ কৰি ভক্তিৰ ধাৰণা সমগ্ৰ ভাৰতত বিয়পাইছিল অৰ্থাৎ ভক্তি আন্দোলনে কি কৰিছিল এই যে ভাৰতত যে বিয়পাইছিল ভক্তি আন্দোলনৰ ধাৰণাটো যে ভাৰতত বিয়পাইছিল কেনেকৈ বিয়পাইছিল অসীম প্ৰেম আৰু বিশ্বাসৰ যোগেদি ঈশ্বৰৰ সৈতে মিলন অৰ্থাৎ আমি যদি ঈশ্বৰৰ সৈতে মিলন হ'ব লাগে আমাৰ কি হ'ব লাগিব অসীম প্ৰেম হ'ব লাগিব আৰু বিশ্বাস হ'ব লাগিব বিশ্বাস আৰু অসীম প্ৰেমৰ যোগেদি কি হয় ঈশ্বৰৰ সৈতে মিলন সম্ভৱ হয় আৰু ঈশ্বৰৰ সৈতে মিলন হলে কি হয় সেই ভক্তিৰ ধাৰণাটোৱে প্ৰকাশ লাভ কৰে অৰ্থাৎ ঈশ্বৰৰ সৈতে মিলনত যেতিয়া মনোনিৱেশ কৰে তাৰ দ্বাৰা কি হয় ভক্তিৰ ধাৰণা সমগ্ৰ ভাৰততে
বিয়পিছিল অৰ্থাৎ এই ভক্তিবাদৰ ধাৰণাটো সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰিছিল এতিয়া চাওঁ আহা মূল্যায়নৰ ফালে প্ৰথমটো চোৱা ভক্তি শব্দটো প্ৰথমে ক'ত আবিৰ্ভাৱ হৈছিল অৰ্থাৎ ভক্তি শব্দটো প্ৰথমতে ক'ত পোৱা যায় ক'ত হৈছিল উপনিষদত হয়নে ভক্তি শব্দটো প্ৰথমতে আমি ক'ত পাওঁ উপনিষদত পাওঁ ঠিক আছে তাৰ পিছত চোৱা ভক্তি সংস্কৃত দেশ শব্দৰ পৰা আহিছে কি শব্দৰ পৰা আহিছে ভজ হয়নে ভক্তি সংস্কৃত ভজ শব্দৰ পৰা আহিছে আৰু ভজ মানে কি আছিল ভজ শব্দৰ অৰ্থ কি আছিল পূজা কৰা বা বিশ্বাস ৰাখা বা পূজা কৰা কাবাক মানা হয়নে নাই প্ৰাৰ্থনা কৰা ভজ শব্দৰ অৰ্থ কি প্ৰাৰ্থনা কৰা আৰু এই ভক্তি শব্দটো ক'ৰ পৰা আহিছে সংস্কৃত ভজ শব্দৰ পৰা আহিছে তাৰ পিছত চোৱা ভাগৱতত মুখ্যৰ পথ হিচাপে ঈশ্বৰৰ প্ৰতি ভক্তিৰ বাৰ্তা জনপ্ৰিয় হৈ উঠিছিল নে নাই ভাগৱতত মুখ্যৰ পথ হিচাপে ঈশ্বৰৰ প্ৰতি ভক্তিৰ বাৰ্তা জনপ্ৰিয় হৈ উঠিছিল নে নাই কি হ'ব শুদ্ধ নে শুদ্ধ হয় নে নাই উঠিছিল ভাগৱতত কি হৈছিল মুখ্যৰ পথ হিচাপে ঈশ্বৰৰ প্ৰতি ভক্তি অৰ্থাৎ আমি যদি মুখ্য লাভ কৰিব লাগে কি কৰিব লাগিব আমি ঈশ্বৰৰ প্ৰতি আমাৰ ভক্তি থাকিব লাগিব হয়নে বুজিছা নিশ্চয় আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ